নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন। আজি আকৌ নতুন টপিকৰ সৈতে আপোনালোকৰ মাজত উপস্থিত আছোঁ। আজি মই আলোচনা কৰিম বিএড নাইবা ডিএলএড সম্পৰ্কে কিছুমান কথা। যোৱাকালি ভিডিঅ'টোত মই কিছুমান কথা আপোনালোকক থুলমূলকৈ জনাই দিছিলোঁ। তথাপিও কিছুমান কথা ৰৈ গৈছিল, সেইখিনি ভাবিলোঁ আকৌ এটা নতুন চিৰিজ এটা লৈ আহিছোঁ। সেই চিৰিজত আপোনালোকৰ যিখিনি ডাউট থকা কুৱেশ্যন থাকে, সেইখিনি কুৱেশ্যন যাতে মই এই চিৰিজৰ দ্বাৰা ছল্ভ কৰিব পাৰোঁ। আজি ভিডিঅ'ৰ বিষয়বস্তুটো হৈছে বিএড নাইবা ডিএলএড কোৰ্চটো যদি যিসকলে কৰিব বিচাৰে কিমান টকা খৰচ পৰিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব আৰু এন্ট্ৰেন্স এক্সামবিলাক কেতিয়া অনুষ্ঠিত হয়। চাওক, অসমত বিএড নাইবা ডিএলএড কোৰ্চটো কৰিবলৈ হ'লে দুটা ইনষ্টিটিউট থাকে, এটা হ'ল গভৰ্ণমেণ্ট আৰু এটা হ'ল প্ৰাইভেট। যদি আপোনালোকে প্ৰাইভেটকৈ কৰিব বিচাৰে তেতিয়াহ'লে গভৰ্ণমেণ্টৰ তুলনাত অকণমান কষ্টলি হ'ব, মানে টকাও অকণমান বেছি পৰিব তাত। আৰু যদি গভৰ্ণমেণ্টত কৰিব বিচাৰে আপোনালোকৰ মাৰ্ক ভাল থাকিব লাগিব। যদি আপোনালোকৰ মাৰ্ক ভাল থাকে তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত ছিট পাই যাব। এতিয়া আহিছোঁ বিএড নাইবা ডিএলএড এই দুটা কোৰ্চটো কৰিবলৈ যাওঁতে ক'ত বেছিকৈ টকা খৰচ কৰিব লগা হয়। চাওক, ডিএলএডৰ তুলনাত বিএড অকণমান কষ্টলি। কিয় কষ্টলি? যিহেতু হায়াৰ লেভেলৰ এটা এডুকেশ্যন কোৰ্চ, সেই কোৰ্চটো কৰিবলৈ যাওঁতে ডিএলএডৰ তুলনাতকৈ বেছিকৈ খৰচ কৰিব লগা হয় বিএডত। আৰু বিএড সম্পৰ্কে যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে চাওক, গভৰ্ণমেণ্ট ইনষ্টিটিউটত যদি আপোনালোকে ছিট পায় তেতিয়াহ'লে 20,000 পৰা 30,000 টকাৰ ভিতৰত আপোনালোকৰ কোৰ্চটো কমপ্লিট হ'ব। আৰু যদি প্ৰাইভেটকৈ কৰে, প্ৰাইভেটকৈ কৰিলে আপোনালোকৰ 1.5 লাখৰ ভিতৰত আপোনালোকৰ 2 বছৰীয়া পাঠ্যক্ৰম শেষ হ'ব। কিন্তু গভৰ্ণমেণ্ট ইনষ্টিটিউটত ছিট পোৱাটো ইমান এটা সহজ কথা নহয়। কাৰণ কিয়? 400 মাৰ্কৰ কুৱেশ্যন থাকিব, তাতে থাকিব নিগেটিভ মাৰ্ক, আৰু সেই নিগেটিভ মাৰ্কৰ ভিতৰত আপোনালোকে 300কৈ বেছি 300+ যদি আপোনালোকে মাৰ্ক পায় তেতিয়াহ'লে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত ছিট পাব। এতিয়া আহিছোঁ ডিএলএড সম্পৰ্কে। ডিএলএড সম্পৰ্কে যদি মই আপোনালোকক জনাই দিওঁ, ডিএলএডত আপোনালোকৰ গভৰ্ণমেণ্ট কলেজত যদি আপোনালোকে ছিট পায় তেতিয়াহ'লে আপোনালোকৰ খৰচ পৰিব মাত্ৰ 5,000 টকা। 5,000 টকাৰ ভিতৰত 2 বছৰীয়া পাঠ্যক্ৰম আপোনালোকে কমপ্লিট কৰিব পাৰিব। আৰু যদি প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে যদি ছিট পায় তেতিয়াহ'লে আপোনালোকৰ খৰচ পৰিব 60,000 টকা। 2 বছৰীয়া কোৰ্চ, 60,000 টকাৰ ভিতৰত আপোনালোকৰ এই কোৰ্চটো কমপ্লিট হ'ব। এতিয়া আহিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। বিএড নাইবা ডিএলএড কোৰ্চটো কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? বিএড যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট হ'লে নহ'ব, 50% আপোনালোকৰ মাৰ্ক থাকিব লাগিব। আৰু ডিএলএড যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে HS পাছ হ'ব লাগিব। মানে LP লেভেলত আপোনালোকে যদি শিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে HS পাছ হ'লেই হৈ যাব। যদি আপাৰ প্ৰাইমাৰী লেভেলত যদি আপোনালোকে শিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে আপোনালোকক গ্ৰেজুৱেট লাগিব। কিন্তু HSত আপোনালোকৰ মাৰ্ক লাগিব 50%। ইয়াৰ উপৰিও ৰিজাৰ্ভেশ্যনবিলাক থাকে, সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আৰু আহিছোঁ এতিয়া এন্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত হয়। চাওক, বিএডৰ কাৰণে এন্ট্ৰেন্স এক্সামবিলাক এতিয়া আবেদন প্ৰক্ৰিয়া চলি আছে। মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আবেদন প্ৰক্ৰিয়া বৰ্তমান শেষেই হ'ল, কিন্তু আছাম ইউনিভাৰ্চিটিৰ ফালৰ পৰা আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে। ইয়াৰে পিছত আহিব গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিব, কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিব আবেদন প্ৰক্ৰিয়া। তাত আপোনালোকে অংশ ল'ব পাৰে। বিএডৰ কাৰণে যেতিয়া আবেদন প্ৰক্ৰিয়াবিলাক শেষ হৈ যায় তাৰপিছতহে ডিএলএডৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়। যিসকলে ভাবি আছে এতিয়া মই বিএড নাইবা ডিএলএড কোৰ্চটো কৰিম, তেওঁলোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক। আৰু ইতিমধ্যে ইউটিউবত ভাল ভিডিঅ' আছে বিএড বা ডিএলএড এন্ট্ৰেন্সত ৰিলেটেড, আপোনালোকে সেইবিলাক ভিডিঅ'বিলাক চাওক। আৰু যদি ভৱিষ্যতে আপোনালোকৰ মোৰ ফালৰ পৰা কিবা যদি সহায় লাগে সেইখিনিও মই নিশ্চয় আপোনালোকক সহায় কৰিম। তো আজি টপিকটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।